Sir, may I come in? Oh. Bob. কি হ'ল ছাৰ আপুনি টেনশ্যনত আছে নেকি তেনেকুৱা একো নাই এতিয়া প্ৰমাণ হ'ল যে স্বাগতাৰ মানসিক সমস্যা আছে গম পোৱাৰ কাৰণে ভাল হ'ল জানেনে মা অন্তত চিকিৎসাটো শুদ্ধ হ'ব মই আকৌ ৰং ট্ৰিটমেণ্ট হ'ব বুলি ভয় খাই আছিলো হয় দিয়া ভালদৰে চিকিৎসা পাই এই স্বাগতাৰ সমস্যাবোৰ নোহোৱা হ'লে হয় আৰু আন্তনু কি চাই আছো এই ছোৱালীজনীক আগতে দেখাত মনত নপৰেচোন খবৰ কৰি গম পালো জয়ন্ত খুৰাৰ পৰিয়ালৰ কোনো সদস্যই ছোৱালীজনীক চিনি নাপায় কোন হ'ব পাৰে এই ছোৱালীজনী আৰু ৰিয়াক কিডনেপ কৰিছিল কিয় একো নিবিচাৰাকে ৰিয়াক উভতাই দিছিল দাদা দাদা অ তোমালোক আহি পালা দেৰি কৰিলাচোন নহয় মানে হৃদয়ে স্বাগতাক লৈ হস্পিটাললৈ গ'ল তেতিয়া আমি হস্পিটাললৈ গৈ থাকোঁ ব'লা হা পুলিচজনে এই ফটোখন দি গৈছে আৰু এইজনী বোলে ৰিয়াক কিডনেপ কৰিছিল চোৱাচোন তোমালোকে চিনি পোৱা নেকি এইজনী চোন নিবেদিতা ৰিয়াৰ মাক কি তুমি কেনেকৈ চিনি পোৱা তাই স্বাগতৰ ভাল বান্ধৱী খুৰী মইতো তাক ভালদৰে চিনি পাওঁ ছাৰ আপোনাৰ কিবা প্ৰব্লেম হৈ আছে নেকি নাই মই বুজি পাইছোঁ এইটো কৰি দিলে আমি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰিব পাৰোঁ নাই নাই এইজনী চলি হ'বই নোৱাৰে আৰু ৰিয়াক কিয় কিডনেপ কৰিব নাজানো পুলিচে দি থৈ গৈছে আৰু কৈছে গোটেই গুৱাহাটীতে তাই পোষ্টাৰ লগাব আমাৰ ৰিয়া বোলে তাইৰ লগতে আছিলে বাদ দিয়াহে ৰিয়াক বিচাৰি পালো নহয় এতিয়া আৰু এইবোৰ কথাত মাথা মাৰি থাকিব নালাগে চাওঁ অ' মা লিওনাৰ্ডো দা ভিঞ্চি মনালিছা চোন এইজনীয়ে দেহা তুমি ফটোৰ পৰা ওলাই ৰিয়াক কেতিয়া কিডনেপ কৰিলা ঐ তোমাৰ বোলে ফটো আমি আকৌ আৰম্ভ হৈ গ'ল ন নাই এইগৰাকীয়ে ৰিয়াক কিডনেপ কৰিবই নোৱাৰে তাইৰ গাল চোৱা গাখীৰত সেন্দুৰ দিয়া ৰঙৰ নিচিনা তাইৰ চুলি চোৱা যেন জোৰ মলয়া চকু চোৱা যেন সাগৰ নীলা তাইৰ নাক চোৱা চোৱা আৰু ফুকু চোৱা যিমান মন যায় কিন্তু এইগৰাকীয়ে পাপ কৰিবই নোৱাৰে মই দেহ ত্যাগ কৰি দিম এইগৰাকীয়ে যদি ৰিয়াক কিডনেপ কৰিছে অ' মা মোৰ সৰ্বশৰীৰ দেখোন কঁপিব ধৰিছে মোৰ সন্মুখত যদি আহি যায় মই দেখোন এতিয়াই বেহুচ হৈ যাম মোৰ চকুৰ আগত বেলেগ ছোৱালী প্ৰশংসা কৰিবলৈ আহিছা লাগে আৰু যি কৰিছো তোমাৰ সন্মুখত কৰিছো মইতো তোমাক ঠগোৱা নাই অনুপম দা তোমালোক ৰবাচোন এই ছোৱালীজনী ডেঞ্জাৰাছ হয় ৰিয়া কিয় কিডনেপ কৰিছিল সেই কথাটোতো আমি জানিব লাগিব বহুত ডেঞ্জাৰ আছো তুমি অ' মা আৰু দুটামান ইম্পৰ্টেণ্ট কথা আছে চৰি ছাৰ ঘৰৰ পৰা ইমান ফোন কৰি আছে নহয় আপোনাৰ লগত কথা পাতি আছো বুলি ঘৰৰ মানুহে গম পোৱা নাই যে পেচেণ্টক ঘৰৰ মানুহে ঘনাই লগ কৰিব নোৱাৰিব দুদিনৰ মূৰত মাত্ৰ 1 ঘণ্টাৰ কাৰণেহে এলাউ কৰা হ'ব
নহ'লে আমাৰ ট্ৰিটমেণ্টত অসুবিধা হয়। ঠিক আছে, মইতো মোৰ ওচৰলৈ কোনো নাহিলেই ভাল পাওঁ ছাৰ। হৃদয়, তুমি 5 মিনিটৰ কাৰণে বাহিৰলৈ যাব পাৰিবা নেকি? এখেতৰ লগত মোৰ কেইটামান কথা আছে, জাষ্ট ফৰ 5 মিনিটছ। ঠিক আছে ছাৰ, ন' প্ৰব্লেম। থাকা। আই এম চৰি। কিয়? শান্তনুৰ বন্ধুৰ অভিনয় কৰাৰ বাবে। আপুনি এই মেডিচিনটো খাই লওকচোন, তাৰপিছত মই কেইটামান আপোনাক প্ৰশ্ন কৰিম, আপুনি উত্তৰ দি যাব। কি হ'ল? নাই, ফাইনেলি মেডিচিনটো চেক কৰি লৈছো। এক্সপাইৰী ডেটটো চাই ল'ব লাগে যে। এইটো লওক। কি হ'ল? কি হ'ল হেৰে? আৰু এখেত কোন? মই স্বাগতৰ বৌয়েক নিশা। তাইক মেডিচিনটো খাবলৈ নিদিয়াৰ কাৰণ হ'ল নিবেদিতা জীয়াই আছে। তাই মেডিচিনটো খালে ফুল ট্ৰিটমেণ্ট হ'লহেঁতেন। তুমি ঠিকেই কৈছিলা স্বাগতা। চৰি ছাৰ, আপোনাৰ মূল্যৱান সময় নষ্ট কৰিলোঁ, কিন্তু মোৰ স্বাগতা সম্পূৰ্ণ সুস্থ। তাইক একো ট্ৰিটমেণ্টৰ থেংক ইউ। মোৰ আৰাধনাৰ কি হ'ব এতিয়া? তোক মৰা কেইটাক অভিশাপ অ' মা, তোৰ মূৰটো বিষাই আছে ন? এই নাই দিয়া, এনে চিন্তা কৰি থাকা, তুমি বহা। তোৰ মূৰৰ বিষ শেষ নোহোৱালৈকে মোৰ বুকুৰ বিষো শেষ নহয়। তোক মৰা কেইটাক অভিশাপ দিছো মই। গাত পোক লাগিলে কি মৰিব সিহঁতে। এই নহ'ব বা বিষাই। মই সিহঁতক অভিশাপ দিছো আৰু তই হাঁহিবলৈ আহিছ। তোমাৰ সিহঁতৰ ওপৰত থকা খং দেখি মোৰ হাঁহি উঠিছে। উঠিবই আকৌ খং। তোক মই সকলোতকৈ বেছি মৰম কৰো। তোক কোনোবাই আঘাত কৰিলে মোৰ খং উঠিবই। তথাপিও যে তই উত্তম আৰু আকাশীক ঘূৰাই আনিব পাৰিলি, সেইকাৰণে দেউতাৰেও শান্তি পাইছে। আৰু তুমি শান্তি পোৱা নাই? তোৰ এই অৱস্থা দেখিলে মইনো কেনেকৈ শান্তি পাম কচোন? তই ভাল হৈ ল, তাৰপিছত তোৰ বিয়াৰ কথা পাতিম। বিয়া? কাৰ বিয়া? তোৰ বিয়া আকৌ। তই বোলে দেউতাৰ আগত কৈছিলি তেওঁ যি বিচাৰে সেয়াই তই কৰিবি। তেওঁ আকাশীৰ লগত তোৰ বিয়া হোৱাটো বিচাৰে। মোৰ বিষাইছে, ৰ'বাচোন দেই, মই অলপ দেৰিকে কথা পাতি আছো। শুনচোন, ৰচোন অকমান সময়। সাগৰ, বিৰাট বিষ। শুন না। তুমি নিবেদিতাক কেনেকে চিনি পোৱা? মই বুলিয়ে নহয়, এখেতেও চিনি পায়। তুমি পাহৰিছা চাগে, নগাঁৱৰে। স্বাগতৰ লগত দেখোন কলেজত একেলগে পঢ়িছিল। আচ্ছা। আগতে কলেজত পঢ়ি থাকোঁতে আমাৰ ঘৰত কেইবাবাৰো ভাত খোৱাকৈও আহিছিল। কিন্তু হায়াৰ ছেকেণ্ডেৰীৰ পাছত ইহঁত দুটাৰ মাজত অলপ দূৰত্ব বাঢ়িছে। নিবেদিতাৰ আচল ঘৰ নগাঁৱত নেকি? নহয়,
কলিয়াবৰৰ ফালে হয় নগাঁৱৰ পিজিত থাকি তাই পঢ়িছিল অ তাই ঘৰত আৰু কোন কোন আছে জানা নেকি স্বাগতা জেঠাই এজনী আছে বুলি কৈছে কিন্তু তাই কেতিয়াও নিজৰ ব্যক্তিগত জীৱনৰ কথা কোৱা নাছিল আৰু ময়ো সোধা নাছিলো যিয়ে নহওক ডাঙৰ চিন্তা তাৰ পৰা মুক্ত হল তুমি আমাক বেয়া নাপাবা স্বাগতা নিবেদিতা জীয়াই থকাৰ কথাটো কোনেও বিশ্বাস কৰিব নোৱাৰা কথা বেলেগ কাম বেয়া পোৱা নাই শুনক না আজি আপুনি থাকি দিয়ক না আৰে তাইও মনটো ভাল লাগিব আৰু আপুনি আৰু তাই মোৰ থাকিব পাৰিব আৰু আপুনি কিমান বাচি যাব পাৰিবা হৃদয় আজি ভাল ভাল কৰিব তোৰ মই জানো আপুনি সঁচা কথা কৈছে